লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তুংগত উঠিছে প্ৰচাৰ অভিযান। তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী MGVK ভানুক জয়ী কৰাবলৈ বিশ্বনাথৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে গ্ৰহণ কৰিলে ব্যতিক্ৰমী ব্যৱস্থা। চাওক প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে যদিও তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী MGVK ভানুক জয়ী কৰাবলৈ চিকিৎসালয়ৰ পৰাই এক ব্যতিক্ৰমী ব্যৱস্থাৰে অনুষ্ঠিত কৰিলে দলীয় সভা। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এইদৰে সভা অনুষ্ঠিত কৰি দলীয় নেতাকৰ্মীক আহ্বান জনাই তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী MGVK ভানুক বিপুল ভোটেৰে জয়যুক্ত কৰাই তেজপুৰৰ সাংসদ প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰে নিজ বাসগৃহ চৌহদত অনুষ্ঠিত কৰা এই ব্যতিক্ৰমী দলীয় সভাত অংশগ্ৰহণ কৰে বিশ্বনাথ আৰু বিহালীৰ ব্লক কংগ্ৰেছৰ বহু নেতা কৰ্মীৰ লগতে তৃণমূল কৰ্মীসকলে। প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰ ডাঙৰ তেওঁ জ্যেষ্ঠ নেতা, হঠাৎ তেওঁ নোহোৱাত মানুহ নেতৃত্বহীনত ভুগিছে, মানুহ হতাশ হৈছিল। মানুহবিলাকে গম পোৱা নাছিল আমাৰ কংগ্ৰেছ কৰ্মীবিলাকে কি কৰে কি নকৰে। তেওঁলোকৰ অনুৰোধ মৰ্মে মই এটা ভিডিঅ' কনফাৰেন্স পাতিছিলোঁ। ভিডিঅ' কনফাৰেন্স তেওঁলোকক বাৰ্তালাপ কৰাই দিলোঁ। তেওঁ নিৰ্দেশ দিলে যে সকলো কংগ্ৰেছ কৰ্মী কোনো বিভাজন নহয় একত্ৰিত হৈ যদি কংগ্ৰেছক ভোট দিয়ে আৰু তেওঁ অতি সোনকালে আহিব। তেওঁ আহি পেলাই তেওঁলোকৰ লগত কেম্পেইন কৰিব। কেম্পেইন কৰাৰ আগতে তেওঁলোক যদি কোনো ভীতিগ্ৰস্ত নহয়, ইফাল সিফাল নাযায়, এক জেগাত একত্ৰিত হৈ যদি ভোট দিয়ে, তেওঁলোকে এটাই নিৰ্দেশ বা বাৰ্তা কংগ্ৰেছ কৰ্মীলৈ দিছে। তেখেতৰ মূল উদ্দেশ্য হ'ল যে কংগ্ৰেছ কৰ্মীবিলাক যদি বিভাজন নহয়, আমাৰ বিশ্বনাথ চাৰিআলি এটা মানুহবিলাকে এটা দোষাৰোপ কৰে যে তাত লবি বহুত আছে। তেওঁ সেইটোৱে নিৰ্দেশ দিব দিছে মোক বা বাৰ্তা আৰোপ কৰিছে যে এই বিভাজনটো বা লবি চিষ্টেমটো আৰু যদি বিশ্বনাথ নহয় আৰু চব মানুহ একত্ৰিত হয়, কোনো সৰু শুদ্ধ নালাগি পেলাই যদি ভানু MGVK ভানু তেওঁ ৰিটায়াৰ্ড IAS অফিচাৰ হয়, তেনে বহুত শিক্ষিত মানুহ হয়, তেওঁক যে ভোট দিয়ে আৰু বিপুল জয়লাভ কৰে। এফালে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসক গোৰ্খা সম্প্ৰদায়ৰ লোকৰ প্ৰত্যাহ্বানৰ বিপৰীতে সকলো কংগ্ৰেছী নেতাকৰ্মীয়ে একেলগে নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈ উঠিছে। ইফালে বিজেপি প্ৰাৰ্থীগৰাকী এই ক্ষেত্ৰত সংকটত পৰা সম্ভাৱনা দেখা দিছে। বিশ্বনাথৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বকুৰ সৈতে আমিৰ খান, আছাম টক্স।